দুপৰীয়া জনালোঁ সকলোকে। আৰু আজি দেওবাৰ গতিকে ইমান কাম ওলাইছে নহয়। সেয়া এতিয়া গা পা ধুই আহি এবাৰ ধুলোঁ, আকৌ এতিয়া কাম কৰিলোঁ যে, কাম কৰাৰ পিছত আকৌ ধুলোঁ, এইকো গা ধুৱালোঁ, ধুলে অকণমান এনেকৈ বহিছোঁ। এতিয়া কাম কৰি তাৰপিছত এনেকৈ ইটা আনিছে, ইটা চাই আছিলোঁ, ইটা পেলাইছে। এই ৰুম এটা অকণমান বনাবলৈ আছিলে আৰু কাম মানে দিনটো বহুত ওলায়, কিন্তু হ'লেও আজি দেওবাৰ ঘৰত আছোঁ যে সেইকাৰণে বেছি ওলাইছে কাম। এয়া ছাগলী ঘৰ চাফা কৰিলোঁ আজি, ছাগলী থাকে ইয়াত, কুকুৰা ছাগলী। তাৰপৰা কাপোৰ ধুলোঁ, এনেকৈ মেলি থৈছোঁ, দেখিছে কিমান কাপোৰ ধুলোঁ। এটা আমাৰ ছাগলীকেইটা, পোৱালীকেইটা, কাপোৰ ৰ'দত দিছোঁ, কাপোৰ ধুই এইবোৰ লেতেৰা হৈছিলে জাবৰ। আমাৰ এয়া টেঙাবাৰী নেমু এটা ছিঙুগৈ বুলি ভাবিছোঁ। নেমুবোৰ বৰ লগা নাই, কিন্তু এটা দুটা লাগিছে, হোৱা নাই। কাপোৰ ইয়াতো মেলিলোঁ, এইখিনি দেখিছেনে, ইয়াত মেলিলোঁ, আকৌ এফালে ইয়াতো মেলিছোঁ। ভাত খোৱা দেৰি হয়, 2টা 2:30 আৰু 2টা নহ'লে 3টাও বাজি যায় কেতিয়াবা। এতিয়া আকৌ মানুহজন আহিছে, তো তেওঁ কৈছে যে চাহ একাপ বনাবলৈ, তো গাখীৰ চাহ বনাবলৈ লৈছোঁ। এয়া গৰু গাখীৰ, এইখিনি চাহ গাখীৰখিনি এইখিনি অলপমান আছিল, এইখিনি গৰম কৰা নাছিলোঁ, তো এতিয়া গৰমো কৰোঁ আৰু লগতে চাহো অকণমান বনাওঁ, দুপৰীয়া এতিয়া খাওঁ। আপোনালোকে চাগে ভাতেই খালে, এতিয়াতো 12:30 বাজিলে, 1 বাজিলে নেকি। এয়া এতিয়া চাহ বাকি ল'লোঁ, মানুহজন আৰু মই আৰু মালে, তিনিওজনে চাহ খাই লওঁ, তাৰপিছত ভাত খাম। দুপৰীয়া সময়ত চাহ অকণমান নাখালে ভাল নালাগে ঘৰত থাকিলে, আৰু এইটো সময়ততো মই আনকালে ঘৰত নাথাকোঁ, দেওবাৰে কাৰণে আজি সেয়া চাহ বনাই দিলোঁ।